এই মুহূৰ্তত আসাম লাইভ হিচাপে দৰ্শকক জনাইছো এটা বিগ ব্ৰেকিং নিউজ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি মৃতদেহ লৈ প্ৰতিবাদ একাংশ লোকৰ গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলৰ গাফিলতিৰ বাবে পোৱা বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হৈছিল বীৰেন শইকীয়া নামৰ ব্যক্তিজনৰ আৰু পথাৰত গৰু এৰাল দিবলৈ যোৱা অৱস্থাত মাটিৰ পৰা মাত্ৰ আধা ফুট উচ্চতাত থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু হৈছিল ব্যক্তিজনৰ এক জলসিঞ্চন আঁচনিৰ বাবে পথাৰৰ মাজত স্থাপন কৰা হৈছিল বিদ্যুৎৰ খুঁটাকেইটা আৰু পথাৰ পৰিচালনা সমিতিৰ দায়িত্বত আছিল জলসিঞ্চন ব্যৱস্থা উত্তেজিত লোকে ব্যক্তিজনৰ মৃতদেহ ঠেলাৰে গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখলৈ আনি প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত লোকে কাৰ্যালয়টোৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে অবৈধ দণ্ডাধীশৰ উপস্থিতিত বিদ্যুৎ বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিষয়ে মৃত ব্যক্তিগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতে পৰিস্থিতি শাম কাটে গৌৰীসাগৰৰ পৰা সাদ্দাম আলী ৰিপৰ্ট আসাম লাইভ আৰু জলসিঞ্চন বিভাগ যিয়ে তাত আহিব লাগিব ইতিমধ্যে আমাৰ এচিবি অফিচাৰ আহিছে হৰিয়ানা ফেডাৰেলৰ লগত লিখিত দিব তদন্ত হ'ব তেওঁলোকৰ আপোনালোকৰ ডিপাৰ্টমেণ্টৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মানুহ আনক আৰু সেই বিহিত ব্যৱস্থা লৈ দিব লাগিব আৰু প্ৰক্ৰিয়াৰ মতে গ'লেহে আমাৰ কামটো হ'ব গতিকে আমাৰ এচিবি ডিপাৰ্টমেণ্টৰ আছে আৰু এচিবি বা কাৰেণ্ট লৈছে জলসিঞ্চন বিভাগে পানী জ্বলাইছে যদি কেৱল পইচা নগৈছে এচিবিৰ লগত যোগাযোগ কৰিব লাগে